নয়ন শেহতীয়াকৈ যিখিনি ট্ৰেণ্ড আমি দেখিবলৈ পাইছোঁ অপিনিয়ন পোল আৰু এক্সিট পোল প্ৰায় তেওঁলোকৰ সমীক্ষা মিলিবলৈ গৈ থকা নিচিনাই লাগিছে এই মুহূৰ্তত যিটো ধাৰা আমি দেখিবলৈ পাইছোঁ তোমাৰ মতে কি হয় চাওক এতিয়ালৈকে আমি যিখিনি অগ্ৰগতি পাইছোঁ সেই অগ্ৰগতি অনুসৰি যি মেজিক নাম্বাৰ 122 প্ৰয়োজন কিন্তু সেই মেজিক নাম্বাৰ কেতিয়াবাই পাৰ কৰিছে 133 পাইছেগৈ এই মুহূৰ্তৰ আপডেট আমি দিছোঁ আৰু অকমান আগত আমাৰ এগৰাকী সন্মানীয় পেনেলিষ্টে এটা বিশেষ কথা কৈছে যে হিমাঞ্চল এই যিটো হিমাঞ্চল অঞ্চল এই অঞ্চলটোৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল এইবাৰ বিহাৰৰ যি এছআইআৰ কেন্দ্ৰিক যিটো প্ৰতিবাদ হৈছিলে এই প্ৰতিবাদটোৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছিলে এই অঞ্চলটোত আৰু তেখেতে কৈছে যে সীমাঞ্চলৰ যিটো ডেমোগ্ৰাফি এই ডেমোগ্ৰাফিটোৰ কথা কৈছে আৰু ইয়াত AIMIMৰ যি আসাদুদ্দিন ওৱেচিৰ প্ৰসংগ আহিছিলে যে বিজেপিৰ ভোট কাটাৰ বুলি যাক কোৱা হয় অপজিশ্যনে কৈছিলে যে আসাদুদ্দিন ওৱেচিক এইকাৰণে এই ফিল্ডত নমাইছে যে এই যিটো অঞ্চল আছে সীমাঞ্চল বিশেষকৈ চাৰিখন ডিষ্ট্ৰিক্ট আছে কিষাণগঞ্জ কাটিহাৰ আৰাৰিয়া আৰু পূৰ্ণিয়া আৰু এই যিটো অঞ্চল এই অঞ্চলটো যদি আমি ডেমোগ্ৰাফি চাওঁ তেতিয়াহ'লে দেখিম যে কিষাণগঞ্জত যি মুছলমান যি ভোটাৰ ধৰ্মীয় সংখ্যালঘু যি ভোটাৰ 68% কাটিহাৰত 44% আৰাৰিয়াত 43% আৰু পূৰ্ণিয়াত 38% গতিকে মহাগঠবন্ধন অৰ্থাৎ RJD আৰু কংগ্ৰেছৰ ট্ৰেডিশ্যনেল ভোট বেংক বুলি কোৱা হয় এইখিনি ভোটাৰক ইয়াৰ বিপৰীতে কিন্তু এটা বিজেপি এইবাৰ অন্য এটা ষ্ট্ৰেটেজি তাত লৈছিলে আৰু সেইবাবে তেওঁলোকে হিন্দু ভোটখিনি তেওঁলোকে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল আৰু যি অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ যিটো পদক্ষেপ তাৰ পৰাই কিন্তু এই হিমাঞ্চলৰ পৰাই আৰম্ভ কৰিছিলে বিজেপি আৰু দেখা গৈছে যে এইবাৰ তাত AIMৰ তেওঁলোকে 25গৰাকী তেওঁলোকে প্ৰাৰ্থী তেওঁলোকে আগবঢ়াইছে আৰু এইবাৰ 25গৰাকী প্ৰাৰ্থীৰ ভিতৰত তেওঁলোকে কিমান জয়ী হয়তো বেলেগ কথা কিন্তু আগৰবাৰ যেতিয়া আমি দেখিছিলোঁ যে তেওঁলোকে 15গৰাকী প্ৰাৰ্থী দিছিলে তাৰে ভিতৰত 5গৰাকী প্ৰাৰ্থী কিন্তু জিকাবলৈ সক্ষম হৈছিলে মোৰ সতীৰ্থ আছে অমৰেন্দ্ৰ হিমাঞ্চলৰ কথা আমি পাতিছোঁ আমাৰ পেনেলিষ্টও পাতিছে আমি হিমাঞ্চলৰ খবৰ দিব বিচাৰিছোঁ সীমাঞ্চল অঞ্চলটোৰ এতিয়াও সকলো খবৰ অহা নাই কিন্তু তাত AIM দল যিটো AIMIM তেওঁলোকে কিন্তু এটা সমষ্টিত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমি এই কথাখিনি ক'ব লাগিব যে বাহাদুৰগঞ্জ সমষ্টিটোৰ নাম হৈছে বাহাদুৰগঞ্জ এই সমষ্টিটোত বিগত যিটো বিধানসভা নিৰ্বাচন আছিল বিহাৰৰ তাতো AIMIM তেওঁলোকে নিজৰ প্ৰাৰ্থীক জয়লাভ কৰাব সক্ষম হৈছিল আৰু তাৰপিছত তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী আছিলে তেওঁলোকৰ যিগৰাকী বিধায়ক আছিলে পৰৱৰ্তী সময়ত গৈ জনতা দল ইউনাইটেডে তেওঁ যোগ দিছিলে এইবাৰ নতুন প্ৰাৰ্থী দিছে কিন্তু তাতো তেওঁলোকে এই মুহূৰ্তৰ যিটো প্ৰাৰম্ভিক খবৰ অনুযায়ী তেওঁলোকে কিন্তু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই যি ধৰণৰ সমষ্টি ধৰক আপুনি সীমাঞ্চল অঞ্চলৰ আপুনি আৰু সমষ্টিৰ কথা কৈছে পূৰ্ণিয়া বা এই অঞ্চলসমূহৰ যিবিলাক মুছলমান অধ্যুষিত অঞ্চল আছে বা তাত যিহেতু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য আছে এই সমষ্টিসমূহত কিন্তু বিগত সময়ছোৱাত কংগ্ৰেছ আৰু RJDয়ে ভাল ফলাফল দেখুৱাইছিল এইবাৰ তাত কিন্তু দেখা গৈছে নেক টু নেক ফাইট হৈছে এতিয়ালৈকে 13টা সমষ্টিত এই অঞ্চলটো য'ত আমি কৈছিলোঁ যে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য বেছি আছে এই পৰ্যন্ত 13টা সমষ্টিত বিজেপি অৰ্থাৎ NDAৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে কিন্তু খুব সিগনিফিকেণ্ট কাৰণ 2020ত তেওঁলোকে 5খন এখন তেওঁলোকে তাত পাইছিলে গতিকে NDAৰ বাবে এইটো আচলতে এটা ভাল যুঁজ এখন দিছে বুলি ক'ব লাগিব এইটো এটা গুৰুত্বপূৰ্ণ কথা সীমাঞ্চল অঞ্চলত য'ত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যাধিক্য আছে তাত তেওঁলোকে এতিয়া 13টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছিল বিগত বিধানসভা নিৰ্বাচনত NDA 5টা সমষ্টিত অগ্ৰগতি 5টা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থীক বিজয়ী কৰি আনিবলৈ সক্ষম হৈছিল এইবাৰ 13টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে ইয়াৰ বিপৰীতে মহাজোঁটবন্ধনে এই পৰ্যন্ত তাত 5টা সমষ্টিত অগ্ৰগতি লাভ কৰি থাকিবলৈ সক্ষম হৈছে অমৰেন্দ্ৰ আমি ইতিমধ্যে যিখিনি খবৰ পাইছোঁ যে বিহাৰৰ প্ৰত্যেকটো নিৰ্বাচনত কিছুমান এনেকুৱা সমষ্টি আছে য'ত ভোট শ্বেয়াৰটো একদম নেক টু নেক চলি থাকে আৰু এইবাৰো আমাৰ হাতলৈ খবৰ আহিছে যে অতি কমেও 50টা সমষ্টিত নেক টু নেক ফাইট আৰু এই নেক টু নেক ফাইটত কিন্তু সদায় বিজেপি কিন্তু আগবাঢ়ি আছে বা NDA সামগ্ৰিকভাৱে সদায় তেওঁলোক আগবাঢ়ি আছে যাৰ ডিফাৰেঞ্চ মাত্ৰ 2ৰ পৰা 5,000 ভোট এইবাৰো কিন্তু তেনেকুৱা ট্ৰেণ্ড এটা আমি দেখি আছোঁ 154টা ভোট এনেকুৱা ধৰণৰ ভোটতো আগবাঢ়ি আছে আমি গতিকে এই পৰ্যন্ত যি আমাৰ ট্ৰেণ্ড আহিছে এই ট্ৰেণ্ডৰ ওপৰতে ভিত্তি কৰি এতিয়া একো ফলাফলৰ কথা ক'বলৈ যোৱাটো উচিত নহ'ব কিন্তু আপুনি লক্ষ্য কৰিব বিহাৰত কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিয়ে RJDতকৈ বেছি সংখ্যা যিটো প্ৰাৰম্ভিক ট্ৰেণ্ডত লাভ কৰিবলৈ সক্ষম হৈছে এই পৰ্যন্ত আমি যদি চাওঁ
79খন আসনত এতিয়া বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে আৰু ইয়াৰ বিপৰীতে RJDয়ে 74খন আসনত 74টা সমষ্টিত তেওঁলোকে অগ্ৰগতি লাভ কৰিছে JDU তেওঁলোকৰ দেখা গৈছে তেওঁলোকৰ যি নীতিশ কুমাৰৰ মই আগতে কৈছিলোঁ প্ৰাৰম্ভিক পৰ্যায়তে যে নীতিশ কুমাৰৰ বিৰুদ্ধে কোনো ধৰণৰ এণ্টি ইনকামবেঞ্চি নাছিলে বিশেষকৈ বিহাৰৰ মহিলাসকলে নীতিশ কুমাৰকে ভোট দিব তেনেধৰণৰ এটা ছবি দেখা গৈছিলে বিহাৰৰ এই নিৰ্বাচনটো কৰবাত ৰাজনৈতিক বিশ্লেষকসকলে কৈছিলে যে মহিলা ভোটাৰ বনাম যুৱ প্ৰজন্মৰ ভোটাৰ তেওঁলোকৰ মাজতে এই তেওঁলোকৰ যি মানসিকতাৰে তেওঁলোকে যি মানসিকতাৰে ভোটদান কৰিব তাৰ ওপৰতে বিহাৰৰ ফলাফল নিৰ্ভৰ কৰিব কিন্তু বিহাৰৰ মহিলাসকলে নীতিশ কুমাৰৰ সপক্ষে যে ভোটদান দিব তেনেধৰণৰ এটা ধাৰণা কৰি থকা হৈছিলে